জিলাখনৰ দ্বাৰা উপকৃত হ'ব পাৰিব আৰু ভৱিষ্যতেও আপোনালোক আগবাঢ়ি যাব পাৰিব। আজিৰ সভাত উপস্থিত আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সকলোৰে সন্মানৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী, জীৱেশ ৰয় ডাঙৰীয়া, দিবাকৰ নাথ আমাৰ জিলা আয়ুক্ত, ইন্দিৰা কলিতা উদ্যোগ বিভাগৰ সচিব, প্ৰকাশ কাশ্যপ, অশোক সিংহি, অশ্বিনী ৰায় চৰকাৰ, ভূপেন ৰায়, আমাৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰয়, ৰঞ্জিত ৰয়, দীপাংকৰ নাথ আৰু ৰঞ্জিত সাহা, দেৱজিত বৰকলিতাকে আদি কৰি আমাৰ এই সভাত উপস্থিত ৰাইজ, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই প্ৰথমতে বঙাইগাঁও জিলাৰ যিসকল হিতাধিকাৰী তেওঁলোকক এবাৰ থিয় হ'বলৈ অনুৰোধ কৰিম। বঙাইগাঁও এইখিনি গোটেই বঙাইগাঁৱৰ, ঠিক আছে, বহক আপোনালোক। এতিয়া এইবাৰ মই অনুৰোধ কৰিম ধুবুৰী জিলাৰ হিতাধিকাৰীসকলক থিয় হ'বৰ কাৰণে। বাপৰে, আজি গোটেই ধুবুৰীয়ে হৈ আছে। ঠিক আছে, আপোনালোক বহক। এইবাৰ মই অনুৰোধ কৰিম গোৱালপাৰা জিলাৰ হিতাধিকাৰীসকলক থিয় হ'বলৈ। বঢ়িয়া, বহক। এইবাৰ মই অনুৰোধ কৰিম দক্ষিণ শালমাৰা মানকাছাৰৰ হিতাধিকাৰীসকলক। বঢ়িয়া। এতিয়া আজি আমি সকলোৱে জানো যে বঙাইগাঁও জিলাৰ 1767 গৰাকী, ধুবুৰী জিলাৰ 2949 গৰাকী, গোৱালপাৰা জিলাৰ 2352 গৰাকী আৰু দক্ষিণ শালমাৰা জিলাৰ 305 গৰাকীকে ধৰি সৰ্বমুঠ আমাৰ 7352 গৰাকী যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। এই অভিযানক আমি 2.0 বুলি কৈছোঁ। তাৰ মানে 2024 চনত আমি প্ৰথমবাৰ এই আঁচনিখন আৰম্ভ কৰিছিলোঁ আৰু 25,000 ল'ৰা ছোৱালীক আমি প্ৰথমবাৰৰ বাবে স্বাৱলম্বী হোৱাৰ বাবে এই সুন্দৰ আঁচনিখন আগবঢ়াই দিছিলোঁ। এতিয়া এই বছৰ আমি টাৰ্গেট লৈছোঁ যে 75,000 ল'ৰা ছোৱালীক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে উপকৃত কৰিম, যাতে আপোনালোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আমাৰ চৰকাৰখনৰ লক্ষ্য কি আছিলে? যে অসমৰ যুৱক যুৱতীসকলক আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা চলাম। প্ৰথম আমি ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহিলে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ সুবিধা দিম।
আপোনালোকে জানে যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 1 লাখৰ প্ৰতিশ্ৰুতি দি আমি ইতিমধ্যে প্ৰায় 1,60,000 অতিক্ৰম কৰিছো। অহা কালিও প্ৰায় 2000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰিত যোগদান কৰিব। কিন্তু আমাৰ অসমত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা 15 লাখতকৈও বেছি। এতিয়া এই নিবনুৱাসকলক আমি যদি সংস্থাপন কৰিব লাগে, কৰ্মচাৰী সৃষ্টি কৰি আমি এই যুৱক যুৱতীসকলক আমি সংস্থাপিত কৰিব নোৱাৰো। আমি কেনেকে সংস্থাপিত কৰিম? নিয়োগকৰ্তাৰ সৃষ্টি কৰিব লাগিব। মানে চাকৰি কৰা লৰাৰ পৰিৱৰ্তে চাকৰি দিব পৰা লৰা ছোৱালী আমি সৃষ্টি কৰিব লাগিব। যোৱাবাৰ যেতিয়া আমি 25,000 লৰা ছোৱালীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিলো, তেতিয়া মই তেওঁলোকক কৈছিলো যে আপোনালোকে একোটা উদ্যোগ বা ব্যৱসায় স্থাপন কৰক, 4 জন লৰা ছোৱালীক আপোনালোকে চাকৰি দিব পৰা পৰ্যায়লৈ আহক। যদি 25,000 যুৱক যুৱতীয়ে ব্যৱসায় কৰি উদ্যোগ কৰি 4 জনকৈ লৰা ছোৱালীক নিজে চাকৰি দিব পাৰে, কিমান লৰা ছোৱালীয়ে চাকৰি পালে? 1 লাখ লৰা ছোৱালীয়ে চাকৰি পালে। সেইকাৰণে আমি ভাবিছিলো যে চাকৰি কৰা লৰা ছোৱালীৰ লগতে আমি অসমত এনেকুৱা এচাম যুৱক যুৱতীৰ সৃষ্টি কৰিম যোনে নিজে চাকৰি নকৰে, তেওঁলোকে বেলেগক চাকৰি দিব। 25,000 লৰা ছোৱালীক আমি প্ৰথম কিস্তিত বা আজি আপোনালোকক আমি প্ৰথম কিস্তিত 75,000 টকা দিম। কাউণ্টাৰ আছে, মিটিঙৰ পিছত আজিয়ে আপোনালোকে 75,000 টকাৰ চেক পাব। এমাহৰ ভিতৰত আমি আপোনালোকক 3 দিনীয়া এটা ট্ৰেইনিং দিম আৰু এখন এগ্ৰিমেণ্টত আপোনালোকে সহি কৰিব। কিন্তু আমাক মাটিৰ মৰ্টগেজো নালাগে, গ্যাৰেণ্টৰো নালাগে, আমাক একো নালাগে, মাত্ৰ আপোনালোকৰ সহিটো লাগে। এই সহিটো দিয়াৰ লগে লগে আমি আপোনালোকক আৰু 25,000 টকা দিম। কিমান হল? 1 লাখ। এই 1 লাখ টকা লৈ আপোনালোকে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰক। কাবাৰ যদি আগতেই কিবা বিজনেছ আছে তাতে দোকানখন আৰু ডাঙৰ কৰক, আমাৰ কোনো আপত্তি নাই। ইয়াৰ পিছত আমি আপোনালোকক সহায় কৰিম। প্ৰত্যেক 25 জন লৰাৰ ওপৰত এজন মোৰ মানুহ থাকিব। তেওঁ কি বুলি কম? CM ফেলো। এই CM ফেলোজনে কি কৰিব? আপোনালোকক অহা যোৱা কৰিব, বেংকত কেনেকৈ একাউণ্ট খুলিব লাগে, কেনেকৈ পইচা থব লাগে, আপোনালোকৰ ৰিপৰ্ট আমাক সেই ব্যক্তিগৰাকীয়ে 1 সপ্তাহৰ মূৰে মূৰে দি থাকিব। 1 বছৰ পাৰ হোৱাৰ পিছত যিসকলে
এই টকাটোৰ সদ্ব্যৱহাৰ কৰে তেওঁলোকক আমি তৃতীয় কিস্তি হিচাপে আৰু 1 লাখকৈ টকা আপোনালোকক আমি দিম। যোৱা বছৰ 25,000 ল'ৰা ছোৱালীক আমি 1 লাখকৈ দিছিলো। তেওঁলোকক মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আমি আৰু 1 লাখ দিম। কিন্তু 25,000কে আমি দিব পৰা নাই। আমি কিমানক দিছো 12,500 কাৰণ বাকি কেইজনে এতিয়াও আমি বিচৰা ধৰণে সফল হ'ব পৰা নাই। চেষ্টা কৰি আছে, মাত্ৰ কেইজন মানে টকাটো পাই স্কুটি মটৰচাইকেল কিনিছিলে, বাকি সকলোৱে কাম কৰি আছে। কিন্তু আমাৰ এটা স্কোৰিং আছে যে 550 নম্বৰ পাব লাগিব। এতিয়ালৈকে 550 নম্বৰ কিমানে পালে? 25,000ৰ 50%। মই ভাবো 4-5 মাহ আৰু আগবঢ়াৰ পিছত আৰু 5,000 1 লাখ টকা পাব যোগ্য হ'ব। আজি আপোনালোক হ'ল আমাৰ দ্বিতীয় বেটছ। এই দ্বিতীয় বেটছত আপোনালোকে 1 লাখ টকা পাব। লগে লগে আজি 75 এগ্ৰিমেণ্টত সাইন কৰাৰ লগে লগে 25,000 আৰু 1 লাখ পাব এবছৰ পিছত। কিন্তু এই টকাৰ 1 লাখ টকা চৰকাৰক আপোনালোকে ঘূৰাই দিব নালাগে। পুৰাটো আৰু শুনি লওক আৰু ভাল পাব। সেকেন্ড ইনষ্টলমেন্ট আপোনালোকে 1 লাখ টকা পাব। 5 বছৰত আপোনালোকে আমাক ঘূৰাই দিব 1 লাখ। 1 লাখ ঘূৰাই দিব নালাগে আৰু 1 টকাও আমাক ইণ্টাৰেষ্ট দিব নালাগে, সুদ দিব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়া অকল এইটোৱে নহয়, আমি আপোনালোকক কি কৰিম? আপোনালোকক আমি কি কৰিছো? আমি আপোনালোকক ৰেডি কৰিছো। কাৰ কাৰণে ৰেডি কৰিছো? প্ৰধানমন্ত্ৰীৰ 3টা আঁচনি আছে, PMEGP, মুদ্ৰা। এনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বেংকৰ পৰা লোন দিয়াৰ আঁচনি আছে। আমি কি কৰো? ল'ৰা ছোৱালীক আমি আমাৰ ডিসি সকলে ৰিভিউ কৰি থাকে আৰু বেংকৰ লগত কথা পাতি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী সকলক আমি মুদ্ৰা বা PMEGP লোনৰ লগত সংলগ্ন কৰি দিওঁ। আপোনালোকে জানি ভাল পাব যে